নমস্কাৰ সকলোকে ৱেলকাম টু ইয়ৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ যিহেতু কৈছিলে যে আমাৰ ৰিজাল্টটো গ্ৰেড 3 গ্ৰেড 4 এডিয়ালি ৰিজাল্টটো ৰাতি 12টাত ঘোষণা হ'ব সেইটো কথাটো সঠিক হৈছে এতিয়া অলপ আগত আপোনাৰ ৰিজাল্টটো ঘোষণা কৰা হৈছে সকলোৱে গৈ পেলাই ৰিজাল্টটো চেক কৰক যদি চেক কৰিব নোৱাৰে মই শিকাই দিম কেনেকৈ চেক কৰিব লাগিব ডিছক্ৰিপশ্যনত ৰিজাল্টৰ লিংক আছে প্ৰথম লিংক যেতিয়া আপুনি ক্লিক কৰিব এইটো হয় আপোনাৰ গ্ৰেড 3 ৰিজাল্ট ইয়াত লিখা গৈ আছে আপুনি দেখা পাব স্ক্ৰীনত যেতিয়া লিংকত ক্লিক কৰিব এনেকুৱা স্ক্ৰীন আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আপোনাৰ মোবাইল আপোনাৰ পিচি আপোনাৰ লেপটপত অ'পেন হ'ব অ'পেন হোৱাৰ লগে লগে আপুনি দেখা পাব ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন মানে SLRC ফৰ ক্লাছ 3 পোষ্ট মানে গ্ৰেড 3 পোষ্টৰ কাৰণে এইটো আপোনাৰ যোনটো পৰ্টেল খোলা গৈ আছে ইয়াত আপুনি দেখা পাব ওপৰত লিখা আছে এপ্লিকেশ্যন নম্বৰ যোনটো আপোনাৰ এপ্লিকেশ্যন নম্বৰ আছিলে এপ্লাই কৰাৰ সময়ত যোনটো এপ্লিকেশ্যন নম্বৰ আছিলে সেইটো নম্বৰ আৰু আপোনাৰ এডমিট কাৰ্ডতো থাকিব আৰু এপ্লাই কৰা কাগজতো থাকিব চেক কৰিব আহি পেলাই ইয়াত ফিল আপ কৰিব লগে লগে নিজৰ পাছৱৰ্ড মাৰি পেলাই লগ ইন কৰাৰ লগে লগে আপোনাৰ নিজৰ ৰিজাল্টটো দেখা পাই যাব ইউ আৰ বিন কোৱালিফাইড ফৰ দ্য স্কিল টেষ্ট বুলি আপুনি দেখা পাব যদি সেইটো আপুনি পাছৱৰ্ডটো পাহৰি গৈছে তেনেহ'লে কি কৰিব লাগিব আপুনি ফৰগট পাছৱৰ্ডত ক্লিক কৰি পেলাই নিজৰ পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ মাৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো চেঞ্জ হৈ যাব যদি সেইটো নহয় তেনেহ'লে আপুনি নিজৰ নম্বৰ মাৰি পেলাই OTP মাৰি পেলাই পাছৱৰ্ড চেঞ্জ কৰিব পাৰিব এতিয়া গ্ৰেড 4 বিলাকে কি কৰিব লাগিব সেইটো চাই থাকক মই ভিডিঅ'ত জনাই যাম যোনকেইটাই গ্ৰেড 4 এপ্লাই কৰিছে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ অ'পেন হৈ যাব আপোনাৰ স্ক্ৰীনত আপোনাৰ মোবাইলৰ স্ক্ৰীনত আপুনি কি কৰিব লাগিব ডিছক্ৰিপশ্যনত আপোনাৰ গ্ৰেড 4 ৰিজাল্ট বুলি লিংক আছে এইটো ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ইণ্টাৰফেচ দেখা পাব আপোনাৰ মোবাইল আপোনাৰ পিচিত ইয়াত লিখা আছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন মানে SLRC ফৰ ক্লাছ 4 পোষ্ট মানে আপোনাৰ গ্ৰেড 4ৰ কাৰণে এইটো ইণ্টাৰফেচ গ্ৰেড 4ৰ কাৰণে হয় যোনে গ্ৰেড 4 এপ্লাই কৰিছিলে যোনে গ্ৰেড 4 ৰিজাল্টৰ কাৰণে ৰৈ আছে আপুনি কি কৰিব ইয়াত আহি পেলাই নিজৰ এপ্লিকেশ্যন নম্বৰ মাৰিব পাছৱৰ্ড মাৰিব লগ ইন কৰাৰ লগে লগে আপুনি ৰিজাল্ট দেখা পাই যাব ইউ আৰ বিন কোৱালিফাইড বুলি দেখাই দিব ফৰ দ্য ভাইবা যদি সেইটো নেদেখায় তেনেহ'লে আপুনি ইয়াত পাছৱৰ্ড কি কৰিব ফৰগট পাছৱৰ্ড মাৰি পেলাই পাছৱৰ্ড ফৰগট কৰি পেলাই ইয়াত আহি পেলাই নতুন পাছৱৰ্ডটো মাৰিব তেনেহ'লে অফক'ৰ্ছ আপোনাৰ ৰিজাল্টটো আপুনি ইণ্টাৰফেচত দেখা পাব এতিয়া সকলোৱে কি কৰক ডেছক্ৰিপশ্যনত আমাৰ যোনটো ইউটিউব এইটো ভিডিঅ' চাই আছে ইয়াত ডেছক্ৰিপশ্যনত লিংক পাই যাব গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টৰ আপুনি গৈ পেলাই ৰিজাল্ট সকলোৱে চেক কৰক আই উইচ কি সকলো ৰিজাল্ট ভাল হওক চ' যদি ভাল হৈছে তেনেহ'লে কংগ্ৰেচুলেশ্যন টু অল যদি ভাল হোৱা নাই তেনেহ'লে বেটাৰ ফিউচাৰ কাৰণে নিজে প্ৰচেষ্টাটো হাৰ্ডৱৰ্কটো চলাই থাকক জয় হিন্দ জয় ভাৰত